সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু আজি লৈ আহিছোঁ ওদালগুৰিৰ পৰা টুইংকল শৰ্মাই লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা। এই অভিজ্ঞতা আপোনালোকৰ আগত ব্যক্ত কৰাৰ আগতে অনুৰোধ কৰিছোঁ, যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থ'ব। ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফ'ল' কৰা নাই তাকো কৰি থ'ব, যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা নটিফিকেশ্যন পায়। এতিয়া পলম নকৰি আগবাঢ়ো টুইংকলৰ অভিজ্ঞতাৰ ফালে। এই ঘটনা আজিৰ পৰা এবছৰৰ আগৰ। টুইংকলহঁতৰ ঘৰত মাক, দেউতাক, ভনীয়েক আৰু তেওঁ। দেউতাক এজন পুলিচ অফিচাৰ আৰু চাকৰি সূত্ৰে তেওঁ শদিয়াত থাকে। মাকে এখন গভৰ্ণমেণ্ট স্কুলৰ মাষ্টৰনীৰ চাকৰি কৰে। ভনীয়েকে এইবাৰ মানে 2025ত মেট্ৰিক দিছে আৰু সেইবাৰেই 2025ত টুইংকলে হাই ছেকেণ্ডেৰী পৰীক্ষা দিছিলে। তেওঁ গুৱাহাটীত এখন প্ৰাইভেট শিক্ষানুষ্ঠানত পঢ়িছিলে আৰু হাই ছেকেণ্ডেৰী পৰীক্ষা শেষ হোৱাৰ পিছত তেওঁ বহুদিনৰ মূৰত ওদালগুৰিলৈ কেইদিনমান বেছিকৈ থকাকৈ গ'ল। কাৰণ পঢ়াৰ বোজা বাঢ়ি যোৱাৰ কাৰণে তেওঁ গুৱাহাটীলৈ অহাৰ পিছত ঘৰলৈ তেনেকৈ যোৱা হোৱা নাছিলে। গৈছিলে যদিও এদিন দুদিন থাকি তেওঁ গুচি আহে। গতিকে এইবাৰ হাই ছেকেণ্ডেৰী দি উঠি তেওঁ কেইদিনমান বেছিকৈ থাকোঁ বুলি ঘৰলৈ গ'ল। দেউতাক যিহেতু শদিয়াত থাকে, তথাপিতো জীয়েক আহিছে বুলি দেউতাকেও 4 দিনৰ ছুটী লৈ ঘৰলৈ আহিলে। গতিকে পৰিয়ালৰ গোটেইকেইজন মিলি বিৰাট ফূৰ্তি কৰিলে। ক'ৰবালৈ ফুৰিবলৈ গ'ল, ডে আউটিং কৰিলে, বাহিৰত গৈ খালে আৰু বিৰাট এটা মানে মধুৰ সময় তেওঁলোকে অতিবাহিত কৰিলে। কিন্তু টুইংকলৰ দেউতাক শদিয়ালৈ উভতি যোৱাৰ পিছত তেওঁলোকৰ ঘৰত কিছুমান অদ্ভুত ধৰণৰ ঘটনা ঘটিবলৈ ল'লে। দেউতাক যোৱা দিনাখনৰ পৰা টুইংকলৰ কিবা ঘৰটোত থাকি ভয় লগা হ'ল। মাকক 2-এবাৰ কৈছেও যে কিবা আচহুৱা যেন লাগিছে, মা ঘৰত থাকি কিয়? টুইংকলহঁতৰ ঘৰটো আকৌ বিৰাট ডাঙৰ, 2 ষ্টৰিজ এটা বিল্ডিং। তেওঁলোকৰ গ্ৰাউণ্ড ফ্ল'ৰত তেওঁলোকৰ 3টা বেডৰুম, ড্ৰয়িং ৰুম আৰু কিটচেনটো আছে আৰু ফাৰ্ষ্ট ফ্ল'ৰতো তেওঁলোকৰ 2টা বেডৰুম আছে, গেষ্ট ৰুম আছে আৰু এটা ছিটিং এৰিয়া আছে। বৰ ধুনীয়াকৈ তেওঁলোকৰ ঘৰটো দেউতাকে বনাই তুলিছে। আৰু তেওঁলোক যিহেতু তলৰ ফ্ল'ৰতে থাকে, কিন্তু বাকী ৰুমকেইটাও মানে ফাৰ্ষ্ট ফ্ল'ৰৰ 2টা বেডৰুম সেইকেইটাও বৰ সুন্দৰকৈ মাকে আটক ধুনীয়াকৈ থয়। দেউতাক যোৱাৰ পিছত তেনেকুৱা অনুভৱ কৰাত মাকক যেতিয়া টুইংকলে ক'লে, তেতিয়া মাকে কৈছে যে দেউতা নাই কাৰণে তই অলপ খালী খালী লাগিছে চাগে, সেয়েহে তোৰ এনেকুৱা অনুভৱ হৈছে। তাইও ভাবিলে হয় কথাটো, কাৰণ দেউতাকৰ লগত তাই এনি টাইম লাগি থাকে। আৰু মাক আৰু ভনীয়েকৰতো দৈনন্দিন জীৱন আছেই ওদালগুৰিত। মাক স্কুললৈ যায়, ভনীয়েকো স্কুললৈ যায়, পৰীক্ষা দিব, মেট্ৰিক দিব। গতিকে তেওঁ পঢ়াৰো মানে বোজা বেছি। তাৰপিছত এদিনাখনৰ কথা, সেইদিনাখন শুকুৰবাৰ আছিলে। মাক ৰাতিপুৱা স্কুললৈ ওলাই গ'ল, ভনীয়েকো স্কুললৈ ওলাই গ'ল। তাৰপিছত গা পা ধুই উঠি টুইংকলে নিজৰ ৰুমতে মানে গা ধুই আহি যি ৰুটিন থাকে, স্কিন ৰুটিন থাকে, সেয়া কৰি আছিলে। মানে মইশ্চাৰাইজাৰ লগাইছে, ক্ৰীম লগাইছে, গ্লাছৰ মিৰৰখনৰ সন্মুখতে বহি লৈ গান শুনি শুনি তাই কৰি আছে। তেতিয়া টুইংকলে অনুভৱ কৰিছে তেওঁলোকৰ ফাৰ্ষ্ট ফ্ল'ৰত থকা বেডৰুম এটাত কোনোবাই যেন চকী টানি দলিয়াইছে। তাই মানে চোৰটো সোমালে বুলি বিৰাট ভয় খালে। দৌৰাদৌৰিকৈ তাই ওপৰলৈ উঠি গৈছে। ৰুমকেইটাৰ দৰ্জাকেইখন এনেই বন্ধ কৰি থোৱা থাকে, লক চক কৰি থোৱা নাথাকে। দৰ্জা খুলি খুলি চাইছে গোটেইকেইটা ৰুমত, একো মানে ফাৰ্নিচাৰ ইফাল সিফাল হোৱাৰ একো চিন চাব নাই। তেতিয়া টুইংকল অলপ আচৰিত হ'ল, কাৰণ তাই স্পষ্ট শুনিছে কোনোবাই চকী টানিছে, দলিয়াইছে তেনেকুৱা শব্দ। তাৰপিছত তাই নিজৰ ওপৰতে কিবা যেন বিশ্বাস নাইকিয়া হ'ল, তেনেকুৱা হৈ আকৌ তললৈ উভতি আহি নিজৰ কামত আকৌ লাগিলে। মিৰৰখনৰ সন্মুখতে বহি লৈ তাই মুখত ক্ৰীম চ্ৰীমবোৰ ঘঁহি আছে। তেতিয়া কথা নাই বতৰা নাই, তাই যিখন আইনাৰ সন্মুখত বহি আছিলে, সেই আইনাখন এটা প্ৰকাণ্ড শব্দ কৰি ভাঙি চুৰমাৰ হৈ গৈছে। টুইংকলে ইমান বেছি ভয় খালে, যেন ভূমিকম্প আহিলে, যেন সকলোখিনি লৰি গ'ল, তেনেকুৱা এটা অনুভৱ কৰিলে আৰু চকুৰ আগতে আইনাখন ভাঙি মানে থান বান হৈ গ'ল। সেই দৃশ্য দেখাৰ লগে লগে টুইংকল আৰু ঘৰত থাকিব নোৱাৰিলে। তাই দৌৰাদৌৰিকৈ কাপোৰ পিন্ধি মাকৰ স্কুললৈ গুচি গ'ল। মাকৰ স্কুলখন ওচৰতে। মাকক গৈ কথাখিনি ক'লেগৈ। এতিয়া মাকে ভাবিলে এনেও ভাঙিব পাৰে, গ্লাছ এখন ভঙাটোনো কি ডাঙৰ কথা, ইমান মানে হাহাকাৰ কৰিবলগীয়া কি আছে। তাৰপিছত গ'ল কথা গুচিল। তাই মাকৰ লগত আকৌ ঘৰলৈ আহিলে। তাৰ অলপ সময় পিছত ভনীয়েকো আহি পালেহি। ভনীয়েকে হাত মুখ ধুই, গৰমৰ দিন আছিলে, তাইও গা পা ধুই আহি নিজৰ ৰুমত অকণ জিৰণি লৈছেহি।
তাৰপিছত ভনীয়েকে আকৌ শুই উঠি চুলিখিনি আঁচুৰো বুলি তাইৰ ৰুমত থকা গ্লাছখনৰ সন্মুখত বহি চুলিখিনি আঁচুৰি আছে তেনেতে তাইৰ ৰুমৰ গ্লাছখনো মানে টুইংকলৰ ভনীয়েকৰ ৰুমৰ গ্লাছখনো এটা প্ৰকাণ্ড শব্দ কৰি ভাঙি চুৰমাৰ হৈ গৈছে এইবাৰ ভনীয়েকেও বিৰাট বেছি ভয় খাইছে তাইও আহি মাকক খাবতি ধৰি পেলাই কথাটো ক'লে মাকে তেতিয়া কথাটো অকণ গুৰুত্ব দিলে কাৰণ আগবেলা ডাঙৰজনী জীয়েকৰ লগত হৈছে এতিয়া সৰুজনী জীয়েকৰ লগত হৈছে আৰু তাৰপিছত তেওঁ নিজৰ বেডৰুমলৈ কিবা এটা কামত গ'ল তেতিয়া দেখিছে তেওঁৰ বেডৰুমৰো গ্লাছখন ভাঙি আছে তেওঁৰ বেডৰুমতো এখন মিৰৰ আছিলে সেইখনো ভাঙি চুৰমাৰ হৈ আছে তাৰ লগতে তেওঁলোকৰ বেডৰুমত এখন বৰ পুৰণি এজনীয়া মানুহ শুব পৰা এখন বিছনা আছে সিংগল বেড আছে সেই বিছনাখনো ভাঙি আছে কথা নাই বতৰা নাই অথচ তেওঁলোক ৰুমলৈ সোমোৱাই নাই কোন আহিলে কেনেকৈ ভাঙিলে গোটেই কথাবোৰ কিবা খেলি মেলি লাগিছে ইফালে টুইংকলৰ গাটো দেউতাক যোৱা দিনাখনৰে পৰা বেয়া মানে অলপ অলপ জ্বৰ উঠি আছে মন চনবোৰ বেয়া লাগি আছে আৰু এইবোৰ ঘটনা ঘটি আছে সেইদিনাখন আছিল শনিবাৰ গতিকে পিছদিনাখন দেওবাৰ আৰু দেওবাৰে তেওঁলোকে প্ৰায়ে মানে ওলাই যায় টুইংকলে নিজেও গাড়ী চলায় মাকেও চলাই ভাল পায় গতিকে তেওঁলোক লং ড্ৰাইভত গৈ বিৰাট ভাল পায় আৰু মন চনবোৰ যিহেতু বেয়াই লাগি আছে সকলোৰে দেওবাৰেও ৰাতিপুৱা তেওঁলোকে সদায় ওলাই যোৱাৰ দৰে ওলাই গ'ল দেউতাকক ইতিমধ্যে কথাখিনি কৈছে তাৰপিছত ওলাই গ'ল উভতি আহোঁতে সাজ লাগিবৰ হৈছে তেওঁলোক আহি পালে আহি পাই তেওঁলোকে মানে গোসাঁই চাকি দিলে মাকে গোসাঁই চাকি দিলে জীয়েক দুজনীও লগত আছে আৰু গোটেই ঘৰত ধূপ ধূনা জ্বলাই পেলাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলে তাৰপিছত গুপগুপীয়া এটা গৰম উঠিছে মাকে ক'লে ব'ল বেডৰুমৰ এচিটো লগাই তাতে চাহ খাওঁগৈ সেই বুলি কৈ তেওঁলোক বেডৰুমত সোমাইছেগৈ বেডৰুমত সোমোৱাৰ লগে লগে এটা বিৰাট উৎকট পুৰা গোন্ধ যেন ঘৰত মানে জুই লাগিছে তেনেকুৱা মানে বিৰাট গোন্ধাইছে আৰু মাক দৌৰা দৌৰিকৈ পাকঘৰলৈ গৈছে গেছটো লিক হৈছে নেকি চাইছে নাই গেছ বন্ধ কৰি থোৱা আছে ওপৰ ৰুমলৈ গৈছে টুইংকল দৌৰি ৰুমত কিবা হৈছে নেকি নাই সকলো ঠিক আছে কিন্তু অদ্ভুত ধৰণৰ এটা পুৰা গোন্ধ তেওঁলোকে পাইছে এই মানে ঘটনাবোৰৰ পিছত মাকে ভাবিলে নাই এনেদৰে থাকিলে নহ'ব গিৰিয়েকক তেওঁ আকৌ ফোন কৰি গোটেইখিনি কথা ভালকৈ ক'লে আৰু ক'লে যে আপুনি কিবা এটা কৰক আমি নহ'লে তিনিজনী এইটো ঘৰত থাকিব নোৱাৰিম এতিয়া ইটোৰ পিছত সিটো কিবা কিবি হৈ আছে আৰু লগালগ টুইংকলৰ মাকে আইতাকহঁতলৈকো ফোন কৰিলে আইতাকহঁত আকৌ ওদালগুৰিতে থাকে তেওঁলোকে গম পোৱাৰ লগে লগে আইতাকে ককাকে দৌৰি আহিলে তেওঁলোকক চাবলৈ আইতাকহঁত ঘৰলৈ সোমোৱাৰ পিছতো তেওঁলোকে বিৰাট মানে সেই পুৰা গোন্ধটো তেওঁলোকেও পাইছে গোটেই ঘৰখন বিচাৰিছে একো পোৱা নাই গোটেই বাৰীত বিচাৰিছে একো পোৱা নাই কিন্তু গোন্ধত মানে তেওঁলোক থাকিব পৰা নাই তাৰপিছত টুইংকলৰ দেউতাকক যেতিয়া মাকে এইখিনি কথা চিৰিয়াছলি ক'লে তেতিয়া তেওঁ যিহেতু শদিয়াত আছে শদিয়াৰে এজন মানে নামজ্বলা ব্যক্তি আছে তেওঁ অলপ বয়সস্থ ব্যক্তি তেওঁ চোৱা চিতা কৰে তেওঁৰ ওচৰলৈ গৈ কথাখিনি ক'লত মানুহজনে ক'লে যে তহঁতৰ ঘৰত কোনোবাই কিবা বান্ধিছে সেই কথাটো শুনাৰ পিছত মানে টুইংকলৰ দেউতাকে ভাবিলে নাই এনেকৈ থাকিলে নহ'ব মানুহজনক অনুৰোধ কৰিলে আপুনি মোৰ লগত যাব পাৰিব নেকি ওদালগুৰিলৈ মানুহজনে ক'লে নিশ্চয় পাৰিম আৰু তেওঁ লগালগ পিছদিনাখন মানুহজনক লৈ আহিলে তেওঁ আহি ঘৰখনত সোমায়েই মানে গোটেইফালে চোৱা চিতা কৰি কৈছে মই যি ধাৰণা কৰিছিলোঁ সেইটো একদম সঁচা তাৰপিছত তেওঁ চিধাই ঘৰৰ বাৰীৰ পিছফাললৈ গৈছে গৈ এটা স্পেচিফিক মানে এটুকুৰ ঠাইত গৈ তেওঁ টুইংকলৰ দেউতাকক ক'লে খান্দিবলৈ কিবা এখন আনকচোন তেওঁ তেতিয়া চিপৰাং আছিলে চিপৰাংডাল আনি দিলে তেওঁলোকে খান্দিলে বহুত খান্দিছে মানে খান্দি 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 এপাকত পাইছে দুটা তাবিজ আৰু কিবা কিবি অলপ বস্তু সেন্দুৰ চেন্দুৰ কিবা কিবি তেতিয়া মানুহজনে কৈছে যে মোৰ ধাৰণাটো একদম ঠিক আছিলে আপোনালোকৰ ঘৰত কোনোবাই কিবা কৰিছে আৰু বিৰা এৰি দিছে সেই বিৰাটোৱে আচলতে এই গোটেই উৎপাতখিনি কৰি আছে মানুহখিনিক অনিষ্ট কৰিবৰ কাৰণে তাৰপিছত মানুহজনে অলপ পূজা পাতলৰ কথা ক'লে আৰু মানে তেওঁলোকে যি ভগৱান তেওঁলোকৰ আৰাধ্য টুইংকলহঁতৰ সেই ভগৱানৰ পূজা অৰ্চনা কৰিবলৈ ক'লে ঘৰত এভাগ পূজা পাতিবলৈ ক'লে নাম প্ৰসংগ কৰিবলৈ ক'লে আৰু সেই গোটেইখিনি কৰাৰ পিছত টুইংকলহঁতে আৰু তাৰ পিছত কেতিয়াও এনেকুৱা আৰু অনুভৱ কৰা নাই এতিয়াও তেওঁলোক সেইটো ঘৰতে সুখেৰে আছে
শেষত টুইংকলে এটা কথা কৈছে যে তেওঁলোকে এইবোৰ কথা কেতিয়াও বিশ্বাস কৰা নাছিলে আৰু মানে মাক দেউতাকে কেতিয়াও এইবোৰ কথা তেওঁলোকৰ আগত নকয়ও বা তেওঁলোকে বিশ্বাসো নকৰে কিন্তু তেওঁলোকৰ নিজৰ লগতে যেতিয়া হ'ল তেতিয়া ভাবিবলৈ বাধ্য হ'ল যে মানুহে মানুহৰ ইমান ডাঙৰ শত্ৰু কেনেকৈ হ'ব পাৰে তেওঁলোকৰ হয়তো চাগে ঘৰখনৰ সুখ সমৃদ্ধি দেখি কোনোবাই মানে ঈৰ্ষাত এই কামটো কৰিছে কাৰণ তাৰ বাহিৰে আৰু কি কাৰণ হ'ব পাৰে টুইংকলহঁতে নাজানে এয়া আছিলে টুইংকলহঁতৰ পৰিয়ালৰ লগত ঘটা এটা জীয়া ঘটনা যেটো আজি আপোনালোকৰ আগত মই ব্যক্ত কৰিলোঁ এইখিনিতে কৈ থওঁ ই এক মনোৰঞ্জনৰ শিতান ইয়াক তেনেদৰেই ল'বলৈ আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে লিখি পঠোৱা জীয়াৰ কাহিনীবোৰকে মই আপোনালোকৰ আগত ব্যক্ত কৰোঁ অন্ধবিশ্বাস বিয়পোৱাৰ মোৰ কোনো মানে মটিভ নাই যেনেদৰে আমি মানে ভৌতিক চিৰিয়েলবোৰ চাওঁ হৰৰ মুভিজ চাওঁ তেনেদৰে এই শিতানটো যাতে আপোনালোকে লয় আৰু যিসকলে মানে কাহিনীবোৰ সত্য বুলি নাভাবে বা শুনি ভাল নাপায় তেওঁলোকে যাতে এই ভিডিঅ'বোৰ চোৱাৰ পৰা বিৰত থাকে আজিৰ এই ঘটনা ইয়াতে সামৰিছোঁ কাইলৈ নিশা এক নতুন অভিজ্ঞতা লৈ আপোনাক কাষ চাপিম এতিয়ালৈ আহিছোঁ শুভৰাত্ৰি